ওয়েলকাম টু স্টুডেন্ট গাইড। আজি আমি 10টা ICTৰ পৰা ইম্পৰ্টেণ্ট এব্ৰিভিয়েশ্যন চাম ফৰ নৰ্থ ইষ্ট লেট পেপাৰ 1 এণ্ড UGC নেট পেপাৰ 1। ফাৰ্ষ্টটো হ'ল ICT, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি, বহুত ইম্পৰ্টেণ্ট হয়, এইটো খুব আহি থাকে। IT হ'ল ইনফৰমেশ্যন টেকনলজি, CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, ALU এৰিথমেটিক লজিক ইউনিট, CU কণ্ট্ৰল ইউনিট, RAM RAM Random Access Memory, ROM ROM Read Only Memory, PROM Programmable Read Only Memory, EPROM Erasable Programmable Read Only Memory, EEPROM Electrically Erasable Program Only Memory। তো লাষ্টৰ ক'ব গ'লে ROMটো বহুত বেছি ইউজ হৈ আছে আমাৰ যিহেতু ROMটো Read Only Memory, আৰু বাকী আগত ক'ব গ'লে ৱৰ্ডটো আহি গৈছে প্ৰগ্ৰেমেবল, EPটো আহি গৈছে ইৰেজেবল প্ৰগ্ৰেমেবল, EEPটো আহি গৈছে ইলেক্ট্ৰিকেলি ইৰেজেবল প্ৰগ্ৰেমেবলটো আহি গৈছে। বাকীটোতো আমি গম পাওঁৱেই ROM ৰিড অনলি মেমৰি। সেই তেনেকৈ দিজ আৰ দ্য টপ ইম্পৰ্টেণ্ট এব্ৰিভিয়েশ্যন ফ্ৰম ICT পাৰ্ট, এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ চেনেল ফৰ মোৰ কণ্টেণ্ট।